নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আহি গ'ল বন্ধুসকল ক্ৰিকেট বিশ্বকাপ 2026 অৰ্থাৎ টি20 ক্ৰিকেট বিশ্বকাপ 2026ৰ বাবে ভাৰতীয় ক্ৰিকেট টীম কোন কোন আছে এই টিমটোত আমি চাবলৈ চেষ্টা কৰিম। BCCAই অলপ সময় আগত ঘোষণা কৰিছে, গতিকে বৰ্তমান সময়ত এইটো নিউজে চবতে চলি আছে, সকলোতে চলি আছে। কোন কোন আছে আমি চাওঁ। কেইজনমান বাদো পৰিছে, এনেকুৱা কেইজনমান প্লেয়াৰ বাদ পৰিছে যিকেইজন বাদ পৰা শুনি বহুতে ভালো পাইছে, বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গতিকে কোন কোন আছে স্কোৱাডটোত আমি চাই লওঁ আহক। আমাৰ ভাৰতৰ টি20 ৱৰ্ল্ড কাপৰ স্কোৱাডটোত এইবাৰ আছে অভিষেক শৰ্মা, ঈশান কিষণ, উইকেট কিপাৰ হিচাপে থাকিব ঈশান কিষণ বহুত দিনৰ মূৰত ইণ্ডিয়াৰ টি20 ছেটআপলৈ ঘূৰি আহিছে আৰু ডাইৰেক্ট টি20 ৱৰ্ল্ড কাপত এণ্ট্ৰি মাৰিছে। জিতেশ শৰ্মা বাহিৰ হৈ গৈছে, জিতেশ শৰ্মাৰ ঠাইত ডাইৰেক্ট এণ্ট্ৰি পাইছে ঈশান কিষণে। তাৰপাছত আপোনালোকে চাওক তিলক বৰ্মাৰ নামটো ইয়াত আছে, সূৰ্যকুমাৰ যাদৱ অধিনায়ক তেখেতটো থাকিবই, সঞ্জু চেমছন উইকেট কিপাৰ তেখেত থাকিব আৰু তেখেতে অপেনিং কৰিব অভিষেক শৰ্মাৰ লগত, সেইটো সুন্দৰ কথা। ৱাশ্বিংটন সুন্দৰৰ নামটো তাত আপোনালোকে দেখিবলৈ পাইছে, শিৱম ডুবেৰ নামটো তাত আছে, হাৰ্দিক পাণ্ডিয়া তেওঁতো থাকিবই, হাৰ্দিক পাণ্ডিয়া আছে, ৰিংকু সিঙৰ পুনৰ কামবেক হৈছে ইণ্ডিয়াৰ টি20 ছেটআপত, ৰিংকু সিং আহি গৈছে। তাৰপাছত আপোনালোকে দেখিবলৈ পাব অক্ষৰ পেটেলৰ নামটো তাত আছে, কুলদীপ যাদৱৰ নামটো তাত আছে, অক্ষৰ পেটেল ভাইচ কেপ্টেইন দিয়া হৈছে তেখেতক, হৰ্ষিত ৰাণাৰ নামটো কিন্তু তাত আছে, বৰুণ চক্ৰৱৰ্তী আছে, বুমৰাহ আছে আৰু অৰ্শদীপ সিং আছে। এতিয়া নাই কোন, ইয়াত নাই শুভমান গিল নাই। শুভমান গিলৰ পাৰফৰ্মেঞ্চ যেনেকুৱা হৈছিলে, বহুতো প্ৰশ্ন উত্থাপন হৈছিলে শুভমান গিল টি20 প্লেয়াৰ নহয় নেকি বুলি, আৰু সেইটো ভাল কাম কৰিলে বুলি ক'ব বিচাৰিম, কাৰণ ফৰ্ম এনেকুৱা নাছিলে আৰু তেখেতক বহুত চান্স দিয়া হ'ল, টি20ত বহুত চান্স দি চোৱা হ'ল, কিন্তু তেনেকুৱা বিশেষ একো কৰিবলৈ সক্ষম হোৱা নাছিলে। সেইটো কাৰণে শেহতীয়া ফৰ্ম চাই কিন্তু শুভমান গিলক, ভাইচ কেপ্টেইন আছিলে এইটো টিমত, শুভমান গিলক আউট কৰি পেলাই পুনৰ অক্ষৰ পেটেলক ভাইচ কেপ্টেইন পাতি দিয়া হৈছে। গতিকে এইটো কিন্তু বহুত ডাঙৰ ডিচিজন লৈছে টিম মেনেজমেণ্টখনে। আৰু একেদৰে আমি যদি ক'বলৈ যাওঁ ঈশান কিষণৰ কথা, উইকেট কিপাৰ ঈশান কিষণ ছেকেণ্ড উইকেট কিপাৰ হিচাপে থাকিব সঞ্জু চেমছনৰ লগত। ঈশান কিষণক সেই ৰোলটো দিব পাৰে নেকি? সাধাৰণতে আমি দেখিবলৈ পাইছিলোঁ যে যদি চেমছনে অপেনিং কৰে অভিষেকৰ লগত, ঈশান কিষণে কোনটো ভূমিকা পালন কৰিব? ঈশান কিষণে ফিনিচাৰৰ ভূমিকাটো পালন কৰিব লাগিব, যিটো ভূমিকাত জিতেশ শৰ্মা আছিলে। জিতেশ শৰ্মা যেনেকৈ খেলিছিলে ইণ্ডিয়ান টিমটোত আছিল, তেনেকৈ ফিনিচাৰৰ ভূমিকাটো কিন্তু ঈশান কিষণক দিয়া আমি দেখিবলৈ পাব পাৰোঁ। ঈশান কিষণে কি কাৰণে চান্স পালে? যথেষ্ট সুন্দৰ এটা নক খেলিছিলে সৈয়দ মুস্তাক আলী টি20 ট্ৰফিৰ ফাইনেলত, তাত অত্যন্ত সাংঘাতিক এটা ইনিংছ খেলি দিছিলে আৰু সেই ইনিংছটোৱে কিন্তু এই স্কোৱাডত তেখেতে স্থান পোৱাৰ ক্ষেত্ৰত মুখ্য হ'ল। সেই ইনিংছটো চাই তেখেতক ইয়াত দিয়া হৈছে আৰু তেখেতৰ সৈয়দ মুস্তাক আলী ট্ৰফিত গোটেই তেখেতৰ ফৰ্মেই ভাল আছিলে। গতিকে BCCAই এইবাৰ দেখুৱাইছে যে সৈয়দ মুস্তাক আলী ট্ৰফিত ভাল কৰিও তোমালোকে ইণ্ডিয়ান টিমত চান্স পাব পাৰে, এই বস্তুটো দেখুৱাইছে। আৰু বিশেষকৈ বিশ্বকাপৰ টিমতো যে সৈয়দ মুস্তাক আলীক গুৰুত্ব দিয়া হয়, এই বস্তুটো কিন্তু দেখুৱালে। আমাৰ যদি ৰিয়ান পৰাগ টাইপৰ প্লেয়াৰেও যদি সৈয়দ মুস্তাক আলীক ভাল কৰি থ'লেহেঁতেন, কিজানি তেওঁলোকৰো আজি চান্স বনিলেহেঁতেন, কিন্তু নকৰিলে। গতিকে যি কি নহওক এইটোৱে হ'ল স্কোৱাড। আকৌ এবাৰ মই দেখুৱাই দিছোঁ, অভিষেক শৰ্মা, ঈশান কিষণ উইকেট কিপাৰ, তিলক বৰ্মা, সূৰ্যকুমাৰ যাদৱ অধিনায়ক, সঞ্জু চেমছন উইকেট কিপাৰ, ৱাশ্বিংটন সুন্দৰ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, অক্ষৰ পেটেল ভাইচ কেপ্টেইন, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, বুমৰাহ আৰু অৰ্শদীপ সিং। গতিকে এইটোৱে হৈছে ভাৰতৰ টি20 ৱৰ্ল্ড কাপৰ বাবে স্কোৱাড। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব টি20 বিশ্বকাপ, আৰু ভাৰততে হ'ব আৰু কেইখনমান শ্ৰীলংকাত হ'ব। গতিকে ভাল লাগিব চাই এইটো টি20 ৱৰ্ল্ড কাপ। আৰু আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যিমানখিনি পচিবল হয় ভাল স্কোৱাডেই কিন্তু দিয়া হৈছে, বেয়া স্কোৱাড বুলি নকওঁ মই। 10ৰ ভিতৰত এই স্কোৱাডটোক মই 10ৰ ভিতৰত 9.5 দিব বিচাৰিম। 10ৰ ভিতৰত 9.5, এইটো বহুত ভাল স্কোৱাড হৈছে, ষ্ট্ৰং স্কোৱাড হৈছে। ফাইনেল অনায়াসে পাব, ফাইনেলত কি হয় মই ক'বলৈ নাযাওঁ, কিন্তু এনেকৈ যিটো স্কোৱাড দেখিছোঁ ফাইনেললৈ কিন্তু গৈ আছে ভাৰতীয় টিম, আৰু বিশেষকৈ ভাৰত ভূমিত খেল হ'ব। এইটো টিম কিন্তু আনবিটেবল। দক্ষিণ আফ্ৰিকাৰ নিচিনা ইমান শক্তিশালী টিমে কিন্তু আহি হৰুৱাব নোৱাৰিলে। গতিকে এইটো ভাল খবৰ, ভাৰতৰ কাৰণে ভাল এটা স্কোৱাড। গতিকে এই স্কোৱাডটোৰ ওপৰত মই বহল বিশ্লেষণ মই দাঙি ধৰিম। মোৰ নেক্সট এটা এক্সাম আছে নেক্সট ডে, তথাপিতো মই এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ অকণমান সময় উলিয়াই, যিহেতুকে স্কোৱাডটো আহিলে আৰু নিদিলেও নহয়, ইমান ইম্পৰ্টেণ্ট টপিক। গতিকে ইয়াৰ ওপৰত মই বহুত বিস্তৃতভাৱে দিম, 10-15 মিনিটৰ ভিডিঅ' দিম। নেক্সট সময়ত আহিব, এদিনৰ পাছত আহি আছে সেইটো ভিডিঅ'। গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু হাইপ দিব দেই। হাইপ দিলে আজিকালি চেনেলটো আগবঢ়াই দিয়ে। গতিকে হাইপ যিমান পাৰে সিমান দি দিব, এটা মানে 3বাৰ নে 4বাৰ হাইপ দিব পাৰে, সেইটো দি দিব। আৰু লগতে নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।